So guys, তো আমাৰ মায়ে কচু পাত কাটি আছে এইবিলাক কচু আৰু ইয়াতে কচুনে কাটি পেলাই মানে ধুই দিছে বাল্টিংটো থৈ দিছে আৰু এয়া চাওক আম গাছৰ আম দিয়ে আমাৰ ঘৰৰে আম so চাওক জলকীয়া আৰু এই চাওক সৰু সৰু বিলাহী চাওক এয়া জলকীয়া So guys, এতিয়া যেটা সবখিনি কাটা হ'ব তাৰপিছত ইয়াতে ধুই ল'ব ধুনীয়াকৈ তাৰপিছত চাউলনি এখনত তাতে মানে ধুনীয়াকৈ মিলি পে শুকাব শুকোৱাৰ পিছত কেনেকৈ কি বনাব সব দেখাই আছো গাইজ দেখাবলগীয়া এনেকুৱা বেলেগ একো নাই মানে ইয়াতে ন প্ৰথমতে অলপমান শুকোৱাৰ পিছত যি মানে কচুৰ পাত খিনি মানে যি আছিল বিলাহী আম তাৰপিছত নহৰু আদা জলকীয়া এইখিনি মানে দি পেলাই ৰ'দত শুকুৱাবলৈ দি পেলাই সেইটো মানে এখন কলপাতত থৈ পেলাই বান্ধি পেলাই মানে বইল কৰিব লাগিব বইল কৰাৰ পিছত খানাৰ পিছত ৰিজাল্টটো দেখাম তো ৰ'ব দেই অলপমান ৰিজাল্টটো দেখাই আছো চাওক ফাইনেল ৰিজাল্ট পুৰা একদম হানি হৈ গ'ল এইবিলাক চাওক ইয়াতে কি দিছো কচুৰ পাত জলকীয়া তাৰপিছত এইটো নহৰু আদা এনেকুৱা আছে আৰু কিবা কিবি এইখিনি আৰু বিলাহী আম আছে চাওক মায়ে খাই আছে এতিয়া বহুত yummy আপোনালোকেও একবাৰ ট্ৰাই কৰি চাব দেই টাটা থ্যাংক ইউ ফৰ ৱাচিং